নমস্কাৰ আপোনালোকে চাই আছে সকলোকে নমস্কাৰ জনাই জেজি সানা ব্লকৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু যিসকলে মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে ফেচবুক পেজটো ফলো কৰি দিব আৰু যিসকলে ভিডিঅ'টো ইউটিউবত চাই আছে তেওঁলোকে যেন চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে কাষত থকা বেল আইকনটো ক্লিক কৰে আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিলে মোৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব আৰু ফ্ৰেণ্ডছ আজি আমাৰ নগাঁও পাথৰিত লাষ্ট নাইট আৰু আজি আমাৰ জাৰ্নি আছে 3 নম্বৰ কাকি আৰু আপোনালোকে আমাৰ জাৰ্নিটো আজি কেনেকা ধৰণে হয় আপোনালোকে ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা শেষলৈকে আৰু ফ্ৰেণ্ডছ তেতিয়াহ'লে পলম কিয় বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ফ্ৰেণ্ডছ আমাৰ পেণ্ডেল চলি আছে নগাঁও পাথৰি য'ত মানে আমাৰ মৰমৰ শিল্পী অভিনেতা কমেডিয়ান সিদ্ধাৰ্থ দা মানে কেকেদাৰ ঘৰ আৰু মানে ফ্ৰেণ্ডছ এনেকা বতাহ আহিছে মানে পেণ্ডেলো দেখিছে তম্বু চম্বু সকলোবোৰ উৰি আছে মানে এনেকা দিনত বহুত ভয় আৰু ফ্ৰেণ্ডছ এইফালে বাদাম পেকিং কৰি আছে সন্ধিয়া হলত বিকিব আৰু এইফালে আমাৰ কুলেনে আজিৰ নাটকখনৰ সতি বেউলাৰ নদীৰ কাপোৰখন মাৰি আছে আৰু ফ্ৰেণ্ডছ ছেকেণ্ড বাৰ ওলা ফেলখন আৰু ফ্ৰেণ্ডছ এই ৰঙা কাপোৰখন অপসৰা গানটোত লাগে আৰু ফ্ৰেণ্ডছ আজি নাটকৰ সতি বেউলাৰ নাটকৰ যিটো মানে নদী মানে যিটো পানী দেখা হয় এই লাইটটোৰ পৰাই দেখা হয় আৰু মই লাইটটো ফিটিং কৰি থাকোঁতে লাইটটো শ্বৰ্ট হৈ মানে ফিউজ গ'ল দেখিছে শ্বৰ্ট হৈ একদম ভাঙি গ'ল লাইটটো আৰু এতিয়া চেঞ্জ কৰিব লাগিব ইয়াত নতুন বাল্ব লগাব লাগিব আৰু মই নতুন বাল্বটো লগাই আপোনালোকক দেখাই আছোঁ মানে কেনেকৈ চিষ্টেমত লাইটটো জ্বলে কেনেকুৱা ধৰণে পানীৰ ঢৌটো ওলায় তেতিয়াহ'লে ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ফ্ৰেণ্ডছ মই কৰি আছিলোঁ মোৰ কাম যিখিনি মোৰ দায়িত্বৰ কাম আৰু এতিয়া মানে মই নদী ফিটিং কৰি আছিলোঁ নদীটোৰ মানে বাল্বটো গ'ল আৰু ফ্ৰেণ্ডছ এইফালে কুলেনে লৈ আহিলে বাল্বটো আৰু এতিয়া মই লগাম বাল্ব আৰু আপোনালোকে চাই থাকক কেনেকৈ লগাওঁ কেনেকৈ ফিটিং কৰোঁ আৰু এইটো আনিলে কুলেনে বাল্বটো আৰু এতিয়া মই বডিটোত বাল্বটো লগাম আৰু ফ্ৰেণ্ডছ দেখিছে এইটোৱে হৈছে ঘূৰি থাকে এইটো যে কাটা আছে এইটো মানে পানীৰ ঢৌটো দেখায় আৰু বাল্বটো মানে ইয়াত পৰিলে এই বাল্বটো ঘূৰি আছে সেই ঘূৰাটো মানে নদীৰ ঢৌটো দেখায় কিন্তু ইয়াত হেল'জিনত 1000 বাল্ব লগা হয় আৰু দেখিছে আৰু এই লোৱাডালতে লাইটটো ফিটিং কৰিব লাগিব আৰু এতিয়া মই ফিটিং কৰিম কেনেকৈ ফিটিং কৰোঁ আপোনালোকক দেখাম আৰু এইটো হৈছে 1000 বাল্ব হেল'জিন আৰু ফ্ৰেণ্ডছ এই বডিটোত মানে মটৰ লগা আছে মটৰটো দি ঘূৰে আৰু ইয়াতে মানে নীলা পেপাৰ দিয়া হয় কাৰণ লাইটটোৰটো পোহৰ বগাই হয় ন সেই বগাৰ কাৰণে নীলাটো দিলে নদীৰ এফেক্টটো আহে নদীৰ পানীৰ এফেক্টটো আহে আৰু এতিয়া মই লগালোঁ বাল্বটো লোৱাডালত আৰু আপোনালোকে চাই থাকক আৰু ফ্ৰেণ্ডছ এতিয়া মোৰ নদীটো ফিটিং কৰা হৈ গ'ল আৰু প্ৰায় মোৰ সকলোবোৰ কামে ফিনিছ আৰু এতিয়া মই নদীটো চেক কৰি চাম জ্বলে নে নাই আৰু ফাইনেলি ফ্ৰেণ্ডছ ঠিক হৈ গ'ল লাইটটো জ্বলিলে আৰু ফ্ৰেণ্ডছ নদী মানে ৰুলাৰটো যে লগালোঁ সেইটো হৈছিল 1000 বাল্ব আৰু এয়া যে ৰেম্পত দেখিছে এইটো হৈছে 500ৰ বাল্ব আৰু ফ্ৰেণ্ডছ এইফালে আমাৰ সতি বেউলাৰ নাটকৰ প্ৰথম ভেলখন মানে ফিটিং কৰা হৈ গ'ল আৰু এইফালে সকলোৱে নিজৰ কামত ব্যস্ত সতি বেউলাৰ নাটকৰ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ফ্ৰেণ্ডছ আপোনালোকে নাটক উপভোগ কৰিলে যে বাদাম পপকৰ্ণ হলতে প্ৰায় সকলোবোৰ আমাৰ পেণ্ডেলৰ ইয়াৰে পৰা যায় আৰু এতিয়া মই খাই আছোঁ বগৰী আপোনালোকে ভিডিঅ' চাই থাকিলে সকলো কথাই গম পাব হয়তো আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দেখিছিলে নগাঁও নেহৰুবাৰীত আমাৰ লাষ্ট নাইটে সতি বেউলাৰ নাটকখন চলি থাকোঁতে বৰষুণ আহিছিলে আৰু ফ্ৰেণ্ডছ তাতে মানে আমাৰ সকলোবোৰ বস্তু তিতি গৈছিলে আৰু এতিয়া সকলোবোৰ আৰু ফ্ৰেণ্ডছ ৰাতিপুৱাই উঠি চাহ একাপ খাবলৈ মন যায় সেইকাৰণে আহিলোঁ চাহ একাপ খাবলৈ আমাৰ পেণ্ডেলৰ সন্মুখতে দোকান এখন আছে আৰু ফ্ৰেণ্ডছ দিনটো এনেকৈ পাৰ কৰিলোঁ পাথৰিত আৰু আমাৰ লাষ্ট নাইট আজি আৰু নাটক আৰম্ভ হোৱাৰ আগে কমিটি এখন খেল পাতিছিলে মানে লটাৰী খেলখন অনুষ্ঠিত কৰিলে আৰু লগতে যিসকলে যোৱাটো মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰিলে তেওঁলোকক সম্বৰ্ধনা জনালে আপোনালোকক অকণমান দেখাব চেষ্টা কৰিছোঁ ৰাতুল বৰাই এবাৰ 2023 বৰ্ষত বহৰমপুৰ সমষ্টিৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা এই ছাত্ৰগৰাকীক বঁটা প্ৰদান কৰিবৰ বাবে দিনীয়া পুঁজি সুৰেশ বৰা ডাঙৰীয়াই আমালৈ আগবঢ়াইছে আৰু এই বঁটাটি লাভ কৰিছে মহাৰ্ণৱ পৰাশৰে তেওঁ
86% নম্বৰ লাভ কৰি বহমপুৰ সমষ্টিৰ ভিতৰত 96% নম্বৰ লাভ কৰি বহমপুৰ সমষ্টিৰ ভিতৰত শ্ৰেষ্ঠ হিচাপে পৰিগণিত হৈছে আৰু ইয়াৰ আগতে মই লগতে জনাই থৈছোঁ অনংসা জেপি বৰাই 90% নম্বৰ আৰু অংকুৰিমা বৰাই 87% নম্বৰ লাভ কৰিছে আৰু এই বঁটাটি প্ৰদান কৰিব আৰু ফ্ৰেণ্ডছ এনেকৈ আমাৰ পাথৰী লাষ্ট নাইটৰ নাটক আজি আৰম্ভ হৈ গ'ল সতী বেউলা আৰু অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া হৈছে হলৰ দৰ্শক আৰু আমাৰ নাটক আজি সতী বেউলা আৰম্ভ হৈ আৰু ফ্ৰেণ্ডছ এইফালে আমাৰ সতী বেউলা নাটকখনৰ বজাৰৰ চিনটো মানে বান্ধি আছে আৰু অকণমান আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আৰু এইফালে আমাৰ ডেন্সৰ মানে ৰাভা এইটো হৈছে আমাৰ ডেন্সৰ ৰাভা তেওঁৰ এটা ইউটিউব চেনেল আছে ৰাভা পোৱালি বুলি আমি ঈশ্বৰৰ পূজা কৰা মানুহ হয় কিন্তু ঈশ্বৰৰ ইচ্ছাত নাচি পৰা পুতলা নহয় তোমাক বাধা দিবলৈ প্ৰবল ইচ্ছা জাগিছে মোৰ সেইটো সঁচা কথা সেইটো সঁচা যে তোমাক হিয়া উপচাই আশীৰ্বাদ দিবলৈও মন গৈছে তুমি সফল হোৱা বেউলা আৰু ফ্ৰেণ্ডছ এনেকৈ আমাৰ নাটক চাটক শেষ হৈ গ'ল গাড়ী চাড়ী লোডিং হৈ গ'ল আৰু এতিয়া আমি জাৰ্ণি কৰিম নগাঁও পাথৰীৰ পৰা 3 নম্বৰ কাকি আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আজি আমাৰ জাৰ্ণি কেনেকা হয় আৰু এইফালে হৈছে আমাৰ চকী গাড়ী যিখন গাড়ীত মানে মই যাওঁ আৰু এতিয়া যাই আছোঁ আমি কাকি আৰু ফ্ৰেণ্ডছ নগাঁও পাথৰী বাই দি আমি এতিয়া ৱেলকাম জনাইছোঁ কাকি 3 নম্বৰ কাকি আমি সদায় এনেকৈ 3 দিন জাগা চেঞ্জ কৰিব লগা হয় আৰু আপোনালোকক এনেকৈ ধৰণৰ নতুন জায়গা চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থওক আৰু এতিয়া আমাৰ সকলোবোৰ কামে মানে 100%ৰ কাম 50% হৈ গ'ল চকী গাড়ী আনলোড হৈ গ'ল আৰু এইফালে আমাৰ কটিয়াই টানি আছে কাপালি অকণমান আপোনালোকক দেখালো আৰু এনেকৈ ফ্ৰেণ্ডছ আহি পালোঁ কাকি আৰু ফাৰ্ষ্ট নাইট কাম কৰি থাকোঁতে বৰষুণ আহিল হেমুদাৰ মানে টেনশ্যন আৰু এনেকৈ ফাৰ্ষ্ট নাইট লাষ্ট নাইট বৰষুণ আহিলে কৰ্মচাৰীখিনি অলপ কষ্ট হয় আৰু ফ্ৰেণ্ডছ ময়ো মোৰ কামখিনি কৰিলোঁ লাইট চাইট সকলোবোৰ ষ্টেজলৈ লৈ গ'লোঁ আৰু এতিয়া আপোনালোকক অকণমান ভিডিঅ' বনাই কিনে দেখাব চেষ্টা কৰিছোঁ মোৰ কামৰ মাজেৰে আৰু সকলোৱে নিজৰ কামত ব্যস্ত টিকলাই পেলাই লাইট দিছে আৰু মোৰ কাম হৈ গ'ল এতিয়া যাম মই ৰুমত মানে আমাৰ গ্ৰীণ ৰুমত আৰু ফ্ৰেণ্ডছ বৰষুণ অহা দেখা পাই মই আগে মোৰ বেডিংটো অফিচলৈকে আনিছিলোঁ মানে মোৰ ৰুমলৈকে আৰু ফ্ৰেণ্ডছ এতিয়া মানে সকলোবোৰ কাম হ'ল বিচনা পাৰিম আৰু অকণমান আপোনালোকক গ্ৰীণ ৰুমটো দেখাব চেষ্টা কৰিছোঁ এইটো হৈছে ছোৱালীবিলাকৰ গ্ৰীণ ৰুম আৰু এইটো হৈছে প্ৰস্তুতিবাৰ গ্ৰীণ ৰুম আৰু এতিয়া ফ্ৰেণ্ডছ মই গা ধুবলৈ যাম অকণমান আপোনালোকক দেখাব চেষ্টা কৰিলোঁ ভিডিঅ' ৰূপে আৰু এইখন হৈছে ট্ৰেইনখন আজি আমাৰ ফাৰ্ষ্ট নাইটৰ নাটকখনৰ
সকলোবোৰ কাম ৰেডি মই বিচনা পাৰিলোঁ আৰু আমাৰ পেণ্ডেলৰ ওচৰতে মানে পুখুৰী এটা আছে পুখুৰীটোত গা ধুবলৈ আহিলোঁ আৰু এনেকুৱা ধৰণৰ ভ্ৰাম্যমানৰ কিছুমান নজনা কথা মোৰ পৰা জানিবলৈ আপোনালোকে ZG চানা ব্লগটো চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক আৰু কমেণ্ট কৰি জনাব নাপাহৰিব ভিডিঅ'টো কেনে লাগিল আজিলৈ বাই বাই পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশা